হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। মই ভালে আছোঁ। মই দেৱযানী দেৱী। মই আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে জানে যে মই এডিআৰই মানে এবাৰ ফাইনেল চিলেকশ্যন পোৱাৰ পাছৰে পৰা আপোনালোক সকলোৰে কাৰণে মোৰ যিখিনি ষ্টাডি মেটেৰিয়েল বা মই কেনেকৈ পঢ়িছিলোঁ এই বস্তুখিনি শ্বেয়াৰ কৰি আহিছোঁ। আৰু আপোনালোকে যিসকলে নতুনকৈ আৰম্ভ কৰিছে তেওঁলোককো অকণমান সহায় কৰি আছোঁ যে তেওঁলোকো যাতে সোনকালে পঢ়াৰ মাজত সোমাব পাৰে, মানে বিভিন্ন কথাত যাতে তেওঁলোক বিচলিত নহয় বা অন্যফালে মানে মনটো ঢাল নাখায়, সেইবাবে মই পঢ়াৰ মাজলৈ সকলোকে আনিব বিচাৰি আছোঁ। সেইবাবে মই যিখিনি শিকিছিলোঁ, কেনেকৈ আৰম্ভ কৰিছিলোঁ, পঢ়াৰ মাজলৈ কেনেকৈ সোমাইছিলোঁ, এই গোটেইখিনি বস্তুৱে মই শ্বেয়াৰ কৰি আছোঁ। ফেচবুক হওক বা টেলিগ্ৰাম হওক বা ইউটিউব চেনেল হওক, মানে যিকোনো মাধ্যমৰ জৰিয়তে। গতিকে আপোনালোক যিসকলে মোৰ সৈতে কানেক্ট হৈছে তেওঁলোকে নিশ্চয় গম পায় মই মানে কি কৰি আছোঁ। আজি মই আচলতে বহুত বেছি সুখী, কাৰণ মোৰ ইউটিউব চেনেলটো জুলাইত মই ৰিষ্টাৰ্ট কৰিছিলোঁ আৰু জুলাইৰ তেতিয়া মোৰ 300+ মানে 300 মানে হ'ব ছাবস্ক্ৰাইবাৰ আছিলে। এটা সৰু ইউটিউব চেনেল এনেই পৰি আছিলে। মই ভাবিলোঁ মানে মোৰ এইখিনি যিখিনি মানে ষ্টৰি, মোৰ যিখিনি ষ্ট্ৰাগলিং লাইফৰ কথা, মানে মই কেনেকৈ ষ্ট্ৰাগল কৰি আছিলোঁ এটা মানে পইচা ইনকম কৰিবৰ কাৰণে মোৰ লাইফটো কেনেকুৱা আছিলে, আৰু মই কেনেকৈ আহি মানে এইখিনি ব্যৱসায়ৰ পৰা আহি এইখিনি চাকৰি পৰ্যায় পাইছোঁহি, এইখিনি কথা মই শ্বেয়াৰ কৰিম বুলি ভাবি এটা মানে ভিডিঅ' বনাইছিলোঁ। আৰু তাৰ পাছতে মোৰ চেনেলটো লাহেকৈ গ্ৰ' হৈছিলে আৰু জুলাইত মই ৰিষ্টাৰ্ট কৰিছোঁ, ভিডিঅ' দিছোঁ। তাৰ 20 দিনৰ ভিতৰতে মোৰ চেনেলটো মানে 1000+ ছাবস্ক্ৰাইবাৰ হৈছিলে আৰু মনিটাইজেশ্যন হৈ গৈছিলে। তাৰ পাছৰ পৰা 2 মাহ লাগিলে। 2 মাহৰ পাছত মোৰ আজি ফাইনেলি $100 মানে আৰ্ণ হ'ল, মানে সেইখিনি পাইছেগৈ আৰু মানে $100 হৈছে। গতিকে এইটো মোৰ কাৰণে মানে বহুত বেছি ভাল লগা কথা। মই আজি আচলতে বহুত বেছি সুখী, কাৰণ এই বস্তুখিনি কেনেকৈ সম্ভৱ হৈছে একমাত্ৰ আপোনালোকে মোৰ ভিডিঅ'খিনি মন দি চোৱাৰ বাবে আৰু মোক মোৰ ভিডিঅ'খিনি ভাল পোৱাৰ বাবে আৰু মোক ছাপোৰ্ট কৰাৰ কাৰণে। অ'কে, আপোনালোকে যদি ভিডিঅ'খিনি ভালকৈ নাচালে হয় বা আপোনালোকে যদি ভাল নাপালে হয়, মোক আদৰি নল'লে হয়, মই নিশ্চয় এইখিনি আৰ্ণ কৰিব নোৱাৰিলোঁ হয়। গতিকে থেংক ইউ ছ' মাছ। মইতো প্ৰত্যেককে এতিয়া ধন্যবাদ দিবলৈ মোৰ কোনো সুবিধা নাই। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে ধন্যবাদ দিছোঁ। আজি মই ভিডিঅ'টো কিয় বনাইছোঁ? আজি মই কেইদিনমানৰ আগতে টেলিগ্ৰামত এটা PDF দিছিলোঁ, যিটো PDFত মই নোবেল বঁটা 2025 যিহেতু ঘোষণা কৰা হ'ল, মই সেই বঁটাটোৰ মানে নোবেল বঁটাৰ ওপৰত এটা PDF বনাইছিলোঁ, মানে মোৰ নোট বনাইছিলোঁ। নোবেল প্ৰাইজ কি হয় আৰু এতিয়া 2025লৈকে কোনে কেনেকৈ পাইছে, এই কথাখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় পৰীক্ষাৰ ফালৰ পৰা। কাৰণ কিয় কৈছোঁ, আমি যদি এডিআৰই 3.0 এপ্লাই কৰোঁ, তেতিয়া আমাৰ কি হ'ব, পৰীক্ষা 2026ত আমি এপ্লাই কৰিম আৰু আমাৰ পৰীক্ষা হ'বগৈ 27 মানত। তো এই 25ৰ পৰা এইখিনি কাৰেণ্ট এফেয়াৰ্ছ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু আমি কেনেকৈ কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগে মই আগতেও কৈছিলোঁ। আজি মই ভিডিঅ'টোত মানে নোবেল প্ৰাইজৰ কথা যিমানখিনি পাৰোঁ, মানে সহজকৈ একদম মষ্ট ইম্পৰ্টেণ্ট কথাকেইটা ইয়াতে মই লিখি দিম। আপোনালোকে যাতে PDFটো লৈ পিনি তাৰ লগত মিলাই লয়, তেতিয়া মানে বুজি পাব। PDFটো আপোনালোকে ডাউনলোড কৰি ল'ব, টেলিগ্ৰামত আছে, সেইবিলাক ফ্ৰীয়ে হয় চব। গতিকে মই ইয়াত দি যাম, বুজি ল'ব আৰু নোটটো নিজে লিখি ল'ব। আহক আজি ভিডিঅ'ৰ মাজলৈ যাওঁ। আজি আমাৰ টপিকটো হৈছে নোবেল প্ৰাইজ। নোবেল বঁটা কি হয় আমি জানিব লাগিব। নোবেল বঁটা কেতিয়াৰ পৰা দিয়া হৈছে, কাৰ স্মৃতিত দিয়া হৈছে, আৰু নোবেল বঁটাটোত কি কি থাকে, 2025 চনত নোবেল বঁটা কোনে কোনে পাইছে, এইকেইটা বিষয়ে আজি মনত ৰাখি ল'ব। আৰু মই এই ক্লাছটো দিয়াৰ আগতে কৈ লওঁ, মই কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰোঁ পৰ্চন ক্লাছেছ আৰু পাটকাই ক্লাছেছ, দুটা চেনেলৰ পৰা। অ'কে, মই এইখিনি বস্তু পৰ্চন ক্লাছেছৰ মেমৰ পৰা অলৰেডি পঢ়ি নোট বনাইছিলোঁ। আপোনালোকৰ কাৰণে মই মাত্ৰ বুজি পোৱাকৈ চিম্পুলকৈ ইয়াতে লিখি দিছোঁ, ঠিক আছে। এইখিনিতো মই ক'ৰবাত নিজে হেৰি কৰা নহয়, মই এইখিনি মেমৰ পৰা চাই পঢ়া হয় আৰু তাকে মই আপোনালোকৰ আগত মাত্ৰ দেখুৱাইহে দিছোঁ। আপোনালোকেও এনেকৈ যিমানখিনি পাৰে এৱাৰ্ডখিনিৰ বিষয়ে জানিব আৰু লিখি ল'ব ধুনীয়াকৈ। এতিয়া আহক মানে টপিকটোৰ মাজলৈ যাওঁ। নোবেল বঁটা কি হয়? এই নোবেল বঁটাটো মানে এই প্ৰাইজটোৰ নামটো ক'ৰ পৰা আহিলে, ঠিক আছে। এই নোবেল প্ৰাইজটোৰ ফাউণ্ডাৰ কোন হয়? বিভিন্ন প্ৰশ্ন মানে ইয়াৰ লগত আহিব পাৰে যে আপোনাক অকল 2025ৰ নোবেল প্ৰাইজ কোনে পাইছিলে সেইটোৱে সুধিব, এইটো নহয়। অ'কে, এতিয়া মই কৈ গৈছোঁ যে নোবেল প্ৰাইজ যিটো হয় এইটো এষ্টাব্লিছ কেতিয়া কৰা হৈছিলে আৰু প্ৰথম কেতিয়া দিয়া হৈছিলে। দুটা কথা, দিয়া হৈছিলে 1901ত আৰু
এষ্টাব্লিছ কৰা হৈছিলে 1895ত ওকে 1895ত এষ্টাব্লিছ কৰি 1901ত প্ৰথম এৱাৰ্ডটো দিছিলে এটোৰ ফাউণ্ডাৰ কোন হয় নোবেল বঁটাৰ ফাউণ্ডাৰ কোন হয় ফাউণ্ডাৰ হৈছে আলফ্ৰেড নোবেল ওকে আলফ্ৰেড নোবেল হৈছে নোবেল বঁটাৰ ফাউণ্ডাৰ আৰু এখেত কিহৰ আৱিষ্কাৰৰ কাৰণে বিখ্যাত বাৰু আপোনালোকে শুনিছেনে ডাইনামাইটৰ আৱিষ্কাৰৰ বাবে আলফ্ৰেড নোবেল বিখ্যাত হয় ঠিক আছে এতিয়া এখেতৰ জন্ম আৰু মৃত্যু দুটা ডেট মই কৈ দিছো কিয় ইম্পৰ্টেন্ট এই দুটা ডেট তেখেতৰ জন্ম হৈছিলে 1833 আৰু মৃত্যু হৈছিলে 1896 ৰ 10 ডিসেম্বৰত কিয় ইম্পৰ্টেন্ট হয় 10 ডিসেম্বৰটো 10 ডিসেম্বৰটো ইম্পৰ্টেন্ট হয় কাৰণ এইটোক নোবেল ডে এই দিনটোতে সেলিব্ৰেট কৰা হয় আৰু এই দিনটোতে আলফ্ৰেড নোবেলৰ মৃত্যু দিনটোতে আমাৰ কি হয় এই যিখিনি নোবেল প্ৰাইজ মানে ঘোষণা কৰি থোৱা হয় কাক কাক দিব সেই বঁটাখিনি এই দিনটোত প্ৰদান কৰা হয় 10 ডিসেম্বৰ তাৰিখটোত নোবেল বঁটা প্ৰদান কৰা হয় ঠিক আছে ঘোষণা নহয় ঘোষণা এতিয়া আগতে কৰি দিলে আৰু প্ৰদান কৰিব কেতিয়া 10 ডিসেম্বৰ তাৰিখে এই দিনটো ইম্পৰ্টেন্ট হয় এতিয়া নোবেল বঁটাত কি পায় প্ৰথম কথা নোবেল বঁটাত আগতে পাইছিলে 1 মিলিয়ন ক্ৰোনা ওকে আগতে এটো পাইছিলে এটো কেতিয়ালৈকে পাইছিলে 2023 আৰু এতিয়া কি পায় 2025ত এটো কিমান হলগে জানেনে এটো হলগে 11 মিলিয়ন ক্ৰোনা এতিয়া এটো এমাউন্ট দিয়ে আৰু এই ক্ৰোনাটো কি হয় আপোনালোকে কাৰেন্সি পঢ়িছে ক্ৰোনা ক্ৰোন এইবিলাক কাৰেন্সি কৰ হয় এইবিলাক কাৰেন্সি হৈছে সুইডেন নৰৱে হে সাইডৰ হয় মানে হে কান্ট্ৰিখিনিৰ কাৰেন্সি হয় ঠিক আছে এই ক্ৰোনাটো হৈছে কাৰেন্সি আৰু এটো কোৰ কাৰেন্সি হয় এটো সুইডেনৰ কাৰেন্সি ওকে এতিয়া প্ৰশ্ন আহিব পাৰে সুইডেনৰ কাৰেন্সিটো কিয় দিয়া হয় তাৰ মানে এৱাৰ্ডটো কোনে দিয়ে ওকে এই নোবেল প্ৰাইজটো কোনে দিয়ে হেতু কোৱেশ্চন আহি গল নোবেল প্ৰাইজটো দিয়ে সুইডেন আৰু নৰৱেৰ পৰা ওকে ঠিক আছে সুইডেন আৰু নৰৱেৰ পৰা দিয়ে এই দুটা প্লেছৰ পৰা মানে কি ফিল্ডত দিয়ে নোবেল বঁটা কেটা ফিল্ডত দিয়া হয় মানে কেটা ক্যাটাগৰি দিয়া হয় ইম্পৰ্টেন্ট কোৱেশ্চন নোবেল বঁটা দিয়া হয় টোটাল 6 ক্যাটাগৰিজ ওকে 6টা ক্যাটাগৰিত নোবেল বঁটা দিয়া হয় কি ওকে কি ইম্পৰ্টেন্ট সুইডেনৰ পৰা কি দিয়ে নৰৱেৰ পৰা কি দিয়ে হেতু ইম্পৰ্টেন্ট ওকে এতিয়া মই লিখি দিছো নোবেল প্ৰাইজ যেতিয়া দিয়া হয় নোবেল প্ৰাইজত কি থাকে ঠিক আছে এফালৰ পৰা লিখি যাম নোবেল প্ৰাইজত তিনটা বস্তু দিয়া হয় প্ৰথম দিয়ে এটা গোল্ড মেডেল সেকেন্ড দিয়ে এ ডিপ্লোমা ওকে সার্টিফিকেট দিয়ে 3 নম্বৰতে দিয়ে কেশ প্ৰাইজ দিয়ে আৰু এটো মই অলৰেডি কৈ দিছো 11 মিলিয়ন ক্ৰোনা ওকে এইকেটা নোবেল প্ৰাইজত পায় কাক দিয়া হয় নোবেল প্ৰাইজ এটো এটা ইম্পৰ্টেন্ট কাক দিয়া হয় কেনেকুৱা ধৰণৰ মানুহবিলাক নোবেল প্ৰাইজৰ কাৰণে সিলেক্ট কৰা হয় এতিয়া হেতু তেখেতে কৈ গৈছিলে মানে যিজন আলফ্ৰেড নোবেলে কৈ গৈছিলে যে এই প্ৰাইজটো তেওঁলোকক দিব লাগে those who have most benefited mankind in the previous year যোৱাটো বছৰত যিখিনি most benefited mankind হয় তেওঁলোকক previous year ওকে যোৱা বছৰৰ খিনি মানে যোৱা বছৰ হে most benefited mankind যিখিনি সিলেক্ট কৰিব তেওঁলোকক এই বছৰ এই এৱাৰ্ডটো দিয়া হ'ব তাৰ মানে 2025ত দিব যে এটো 2024ৰ কামখিনিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক সিলেক্ট কৰি দিয়া হ'ব এতিয়া নোবেল প্ৰাইজ কেটা ক্যাটাগৰি দিয়া হয়
নোবেল প্ৰাইজ টোটেল কেইটা কেটেগৰী দিয়া হয় টোটেল দিয়া হয় 6 কেটেগৰিজ ওকে এই 6টা কেটেগৰী কি হয় এই 6টা কেটেগৰী হৈছে মেডিচিন ফিজিক্স কেমিষ্ট্ৰি লিটাৰেচাৰ পিচ আৰু ইকনমিক্স ওকে এতিয়া এই মেডিচিনৰ পৰা পিচ প্ৰাইজলৈকে এইখিনি দিয়া হৈছিলে প্ৰথম 1901 চনত 1901 চনত প্ৰথমবাৰ কাৰণে এইকেইটা এৱাৰ্ড দিয়া হৈছিলে আৰু ইকনমিক্সত কেতিয়া দিয়া হৈছিলে ইকনমিক্সত দিয়া হৈছিলে 1969ত ওকে 1969ত প্ৰথম ইকনমিক্সৰ নোবেল বঁটা দিয়া হৈছিলে এতিয়া কোনটো এৱাৰ্ড ক'ৰ পৰা দিয়ে হেতু মই লিখি দিও এই নোবেল বঁটা নোবেল প্ৰাইজ দুখন দেশে দিয়ে দুটা ইনষ্টিটিউটে দিয়ে হেয়া হৈছে এটা সুইডিশ ইনষ্টিটিউশন মানে সুইডিশ ইনষ্টিটিউশন মানে আপোনালোকে সুইডেন বুলি মনত ৰাখিব পাৰে সুইডেনৰ পৰা দিয়ে সুইডেনৰ পৰা আৰু আনটো দিয়ে নৰৱেৰ ইনষ্টিটিউশন নৰৱে আৰু সুইডেনৰ পৰা দিয়ে ওকে এটো দিয়ে নৰৱেৰ সৰি এটো দিয়ে সুইডেনৰ পৰা আৰু এটো দিয়ে নৰৱেৰ পৰা দুখন দেশ উচৰাচৰিকে আছে ইউৰোপিয়ান কান্ট্ৰিজ হয় ইউৰোপ ম্যাপিং কৰিলে দেখুৱাই দিম দেই এতিয়া এই দুটা হয় কি দিয়ে সুইডেনৰ পৰা কি দিয়ে নৰৱেৰ পৰা কি দিয়ে একদম সহজ মনত ৰাখিবলে নৰৱেৰ পৰা অকল এটা প্ৰাইজে দিয়ে হেতু হৈছে শান্তি এনেও বহুত শান্তিপূৰ্ণ জায়গা হয় এইখিনি আনে বহুত ক্লিন হয় বহুত ভাল হয় বহুত শান্তিপূৰ্ণ হয় মানে সব ফালৰ পৰাই ভাল আৰু এখানে পিস যেটো প্ৰাইজ নোবেল পিস প্ৰাইজ হেতু নৰৱেৰ পৰা দিয়া হয় তাৰ বাহিৰে গুটেই কেইটা বাকি কেইটা আৰু কি আছিল মেডিচিন ইকনমিক্স ফিজিক্স কেমিষ্ট্ৰি আৰু লিটাৰেচাৰ এই কেইটা দিয়া হয় সুইডিশ ইনষ্টিটিউশনৰ পৰা অলপ মানে ভালকে নোটটো বনাব দেই এইকিটা সুইডেনৰ পৰা এইকিটা নৰৱেৰ পৰা ঠিক আছে ক্লিয়াৰ এইখিনিলৈকে 6টা টোটেল হেকিটা এটো কিন্তু পৰীক্ষাত আহে দেই ইকনমিক্সৰ নোবেল বঁটা প্ৰথম কোন চনত দিয়া হৈছিলে 1901 দিয়া থাকিব এটো দিয়া থাকিব ভুলতে 1901 নকৰিব ঠিক আছে মানে কিছুমানে ভাবে কি নৰৱেৰ পৰা পিস প্ৰাইজ দিয়া হৈছিলে তো গটিকে হে পিস প্ৰাইজটোৱে সাগে দেৰিকে ষ্টাৰ্ট হৈছিলে এটো ইয়াৰ লগতে বুলি ভাবে মানে মোৰ আগতে কনফিউজন হৈছে এটো আপোনালোকে ক্লিয়াৰ হৈ লব ওকে এতিয়া হে টোটেল 6টা কেটেগৰীৰ মই প্ৰত্যেকটোতে এবাৰ কোনে কোনে পাইছে দেখুৱাই দিম প্ৰথমটো লিখি লৈছো মেডিচিনৰ নোবেল প্ৰাইজ এটো 2025ৰ নোবেল বঁটাখিনি কম দে 2025 মেডিচিনত কোনে কোনে এবাৰ নোবেল বঁটা পাইছে আৰু কোনটো মানে কি কাৰণে পাইছে তেওঁলোকে কিবা মানে নতুনকে উদ্ভাৱন কৰিছে নে তেওঁলোকে কিবা ৰিসাৰ্চ কৰিছে এহে মানে কি ওয়ার্ড কেটা মই লিখি দিছো তাতে সেন্টেন্সটোত হে কি ওয়ার্ড কেটা দেখিলে আপোনালোকে গম পাই যে আচ্ছা এটো কাৰণে কৰিছে বুলি এটা গুটে সাবজেক্টটো বহুত ডাঙৰ ডাঙৰ হয় তেওঁলোকৰ যিখিনি ওপৰত মানে তেওঁলোকে গৱেষণা কৰে মই মাত্ৰ কিওয়াৰ্ড কেটা লিখি দিম যদি আপোনালোকক ভালকে জানিব মন আছে গুগলত সাৰ্চ কৰিব আৰু নিজে বহি ভালকে লিখি লব এতিয়া আটাইতকৈ টান টান নামখিনি ওচৰলে যাও মানে বৰ টান লাগে এবোৰ মনত ৰাখিবলে তথাপিটো মনত ৰাখিছো আৰু এতিয়া মেডিচিনৰ আৰু এটা মই কথা এইখিনিতে কৈ দিম হে যে 11 মিলিয়ন ক্ৰোনা পায় তেওঁলোকে এজনে পায়নে মানে প্ৰত্যেকজনে এটা মেডিচিনত ধৰক 3 জনক দিছে হে গুটে 3 জনে পাব নেকি মানে 11 মিলিয়ন এনেকে নাপায় হে 11 মিলিয়ন ক্ৰোনা হে গুটে 3 জনৰ মাজতে ভাগ হৈ যাব এনেকুৱা হ'ব সাপোজ যে দুজন মানুহে সেম টপিকৰ ওপৰত ৰিসাৰ্চ কৰি পাইছে আৰু এজনে বেলেগ টপিকৰ ওপৰত ৰিসাৰ্চ কৰি পাইছে তেতিয়া হে 11 ক্ৰোনা মানে মিলিয়ন ক্ৰোনাটো প্ৰথমতে দুভাগ হ'ব হে 11 টো প্ৰথম দুভাগ হ'ব তাৰ পাছত ইয়াত দুজন আছে যে আকৌ দুভাগ হ'ব তাৰমানে আৰু এও অকলে পাব এটো তেনেকুৱা হয় দেই প্ৰত্যেককে 11 মিলিয়ন এনেকে নিদিয়ে এতিয়া মই নাম কেটা লিখি দিও কিছুমান কিওয়াৰ্ড চাব মানে নামটো কিছুমান মানে কেইটামান ওয়াৰ্ড চাই যাব যাতে মনত থাকে এতিয়া প্ৰথম নামটো আছিল মেৰি ই ব্ৰাংকাও
আৰু এটা ইম্পৰ্টেণ্ট কথা তেওঁলোক ক'ৰ পৰা হয় কোন দেশৰ পৰা সেইটো ইম্পৰ্টেণ্ট দেই প্ৰথমজন আছিলে মেৰী ই ব্ৰাংকাও দ্বিতীয়জন আছিলে ফ্ৰেড ৰামছডেল আৰু থাৰ্ড নম্বৰজন আছিলে চিমন চাকাগুচি আৰু যদি আখৰ ধৰিব নোৱাৰে চিন্তা কৰিব নালাগে কমপ্লিট PDF দি থোৱা আছে মই হাতে লিখি ভালকে টেলিগ্ৰামত দেই এই তিনিজনে পাইছিলে এতিয়া ক'ৰ হয় তেওঁলোক এওঁ হয় USA এখেতো হয় USA এখেত হয় জাপানৰ ওকে কিয় লিখিছো পৰীক্ষাত সুধিছিলে কোন বছৰ মই পাহৰিলো পিচ প্ৰাইজ এৱাৰ্ডিজনৰ মানে নামটো সোধা নাছিলে নামটো দি দিছিলে তেখেতে কোন দেশৰ হয় ওকে তেখেত কোন দেশৰ হয় বুলি সুধিছিলে গতিকে মোৰ হেতু মনত আছে আৰু হে হিচাপত মই এখিনি লিখি দিছো মই যদি কোনোবাটা মিস কৰি যাওঁ আপোনালোকে নিজে কিন্তু গুগলত সাৰ্চ কৰি লিখি লব আৰু ইয়াৰ পৰা ইম্পৰ্টেন্ট হৈ যায় এই মানে দেশবোৰৰ কাৰেন্সি হোক বা ক্যাপিটেল এতিয়া USA আপোনালোকে জানে ওয়াশিংটন DC জাপানৰ জানে টকিঅ এইবিলাক লিখি যাব দেই লগত যিমান পাৰে হিমান লিখি যাব এইবিলাক ক্যাপিটেল হয় ইয়াৰ ক্যাপিটেল কি হয় লিখি যাব ঠিক আছে মেৰী ই ব্ৰাংকাও ফ্ৰেড ৰামছডেল চিমন চাকাগুচি এই কাউৰ পৰা মনত ৰাখিব নামটো মানে কাউটো মনত ৰাখি থব ইয়াৰ পৰা ৰাম মনত ৰাখি থব আৰু ইয়াৰ পৰা গুচি মনত ৰাখি থব শপিং কৰি থাকে যে গুচি মনত ৰাখি থব হে কেটা মই মনত ৰাখি পিনি এই গোটেইখিনি মই মনত ৰাখিছিলো গতিকে কেদিনমান লাগিব ৰিভিজন কৰিলে মনত থাকি যাব আৰু এইবোৰ আসলতে পৰসম ক্লাसेছৰ পৰা যদি আপোনালোকে মানে কাৰেন্ট এফেয়াৰ্স পঢ়ি থাকে আপোনালোকৰ কাৰণে ইজি হ'ব কাৰণ তেখেতে নিজৰ হে কাৰেন্ট এফেয়াৰ্সৰ ক্লাছটোৰ মাজতে গোটেইখিনি বস্তু মনত থকাকে ট্ৰিক কৈ যায় হে ট্ৰিক বিলাক বহুত ভাল লাগে আৰু মইও তেনেকে তেখেতৰ পৰাই দুই এটা কথা মনত ৰাখো ওকে এটা মেডিচিনৰ একেজন তো তেওঁলোকে কিয় পালে এতিয়া হেতুটো লাগিব কিয় দিলে তেওঁলোকক দেই যিবিলাকে APSC প্ৰিলিমছত বহিব তেওঁলোকে হেবিলাক ডিটেইলছত পঢ়ি যাব মানে পঢ়িবই বাৰু তথাপিতো মই কৈছো আৰু হেতু মই এটা অকমান কৈ দিও কিৱৰ্ডটো লিখি দিও for their DEIR for their discoveries concerning peripheral immune tolerance discovery of regulatory T cells এটো মই লিখি দিছো গুটে হেৰিটো সাবজেক্টটো ডাঙৰ আছিল কিন্তু মই একেটা লিখি দিছো আপোনালোকে মনত ৰাখিব পেৰিফেৰেল ইমিউন টলাৰেন্স আৰু ডিসকভাৰী অফ ৰেগুলেটৰী টি সেলস একিটা কিৱৰ্ড মনত ৰাখিলে মানে মনত ৰাখিব পাৰিব মেডিসিন ওকে মেডিসিন হৈ গল নামখিনি যিমান পাৰে হিমান ৰিভিজন দি থাকিব তেতিয়া মনত থাকি যাব ইয়াৰ পাছতে আহিছে ফিজিক্সত কোনে পাইছে নাম কিটা হৈছে প্ৰথমজন জন ক্লাৰ্ক মাইকেল এইচ ডোভাৰ্ট আৰু জন এম মাৰ্টিনিস ওকে USA ৰ হয় দে এই তিনিজন নামটো মনত ৰাখিব ফিজিক্সৰ জন ক্লাৰ্ক মাইকেল এইচ ডোভাৰ্ট জন এম মাৰ্টিনিস এই তিনিজন হয় আৰু তেওঁলোকে কিয় পাইছিলে হেতু চাই থব for the discovery of macroscopic quantum mechanical tunneling and energy quantization
in a electric circuit. In a electric circuit. এতিয়া এই যে বাক্যকেইটা দিলো এই যে টপিকটো দিলো মানে আপোনালোকে বুজিব লাগিব নেকি এটো নালাগে আপোনালোকক কেতিয়াও নুহুধে ইয়াৰ অৰ্থ কি মাত্ৰ আপোনালোকে যদি কোৱেশ্যনত আহে সেন্টেন্সটো চিনি পালে হ'ল গতিকে কিছুমান কি ওয়াৰ্ড আপোনালোকে মনত ৰাখিব ওকে এই টপিকটো আপোনালোকে বুজিব নালাগে কোনো পৰীক্ষাতে আপোনালোকক এই টপিকটো অৰ্থটো নুহুধে এতিয়া মনত ৰাখি থব খালি মানে যাতে চিনি পায় যাতে বাক্যটো macroscopic quantum mechanical tunneling okay and energy quantization in a electric circuit বস মানে দেখিলে যাতে চিনি পায় ইয়াৰ পাছত আছে কেমিষ্ট্ৰি কেমিষ্ট্ৰিৰ কোনে কোনে পাইছে হেতু লিখি দিছো কেমিষ্ট্ৰিৰ পাইছে প্ৰথম সুসুমু কিটাগাৱা ৰিচাৰ্ড ৰবসন নামবিলাক বিৰাট ইন্টাৰেষ্টিং হয় দে উমৰ এম ইয়াঘি এই তিনিজনে পাইছে এখেত হয় জাপানৰ পৰা আৰু এখেত হয় অষ্ট্ৰেলিয়াৰ পৰা আৰু এখেত হয় ইউএছএ ৰ পৰা এগেইন জাপানৰ ক্যাপিটেল ইউএছএ ৰ ক্যাপিটেল অষ্ট্ৰেলিয়াৰ ক্যাপিটেল জানেনে অষ্ট্ৰেলিয়াৰ ক্যাপিটেল কি হয় কানবেৰা ঠিক আছে এনেকে লিখি যাব হা এতিয়া হে টপিকটো মানে কি আছিল কি কাৰণে তেওঁলোকে পালে কেমিষ্ট্ৰি কিহৰ ওপৰত তেওঁলোকে ৰিসাৰ্চ কৰিলে বা কি ডেভেলপ কৰিলে তেওঁলোকে হেতু হৈছে ফৰ দা ডেভেলপমেন্ট অফ metal organic frameworks আৰু আগে পিছে বাক্যটোত বহুত কিবা কিবি আছিল কিন্তু মই কিওয়াৰ্ড উঠাইছো ওকে ডেভেলপমেন্ট অফ metal organic frameworks লিটাৰেচাৰত কোনে পাইছে কোনোবা এবাৰ পাইছিলে জন ফোৰ্স বুলি এনেকে মই যেতিয়া মনত ৰাখি থৈছিলো মানে লিটাৰেচাৰত সবে ফসি যায় ন হেতু কাৰণে মানে মনত ৰাখিছিলো ফসি যায়টো মানে ফোৰ্সে বুলি মনত ৰাখিছিলো তো এনেকা হয় নামবোৰ নহলে মনত ৰাখিবলৈ বহুত অসুবিধা হয় এতিয়া লিটাৰেচাৰৰ নামটো চাব দে এনে মনত থাকি যাব মানে টান নাম লিটাৰেচাৰ নোবেল বঁটা কোনে পাইছে 2025 ত তেখেত হৈছে লাজলো ক্ৰাজনা হোৰকাই এটো তো এনেও ফসিব ন লিটাৰেচাৰ গতিকে মনত ৰাখিব তেনেকে বহুত টাফ থাকে দে নামবোৰ আমাৰ কোন নামে ইমান টান নাথাকে দে আৰু তেখেত কৰ হয় তেখেত হৈছে হাংগাৰী এতিয়া মই যদি সুধু হাংগাৰীৰ ক্যাপিটেল কি হয় বুদাপেষ্ট ওকে তো তেখেতৰ হেৰি কি আছিল অধ্যয়ন কিহৰ ওপৰত আছিল হেতু আছিল বহুত ডাঙৰ দে মানে যেটো আছিল মেইন টপিকটো মই মাত্ৰ লিখি দিছো এটো যে পাৱাৰ অফ আৰ্ট তেখেতে ইয়াৰ ওপৰত অধ্যয়ন কৰিছিল পাৱাৰ অফ আৰ্ট আগে পিছে বাক্যটোত কি আছিল গুগলৰ পৰা ধুনিয়াকৈ লিখি লব মই জাস্ট কৈ দিছো পাৱাৰ অফ আৰ্ট ইয়াৰ পাছতে আহিলে শান্তিৰ নোবেল বঁটা পিস প্ৰাইজ শান্তিৰ নোবেল বঁটা কোনে পাইছে এবাৰ তেখেত হৈছে লিটাৰেচাৰ মানে টাফ টপিক হয় কোনোবা এজনেহে নোবেল বঁটা পায় বাকিবোৰ দেখিছে নাই সায়েন্সত ইমানে মানে মানুহ বেছি মানে ৰিসাৰ্চ কৰিবলৈ তিনিজনে পাইছে শান্তিৰ কাৰণে কাম কৰা আমাৰ সাহিত্যৰ কাৰণে কাম কৰা মানুহ বহুত কম এজনে পাইছে এতিয়া শান্তিৰ বাবে ইয়াতে যোনে পাইছে তেখেত হৈছে মাৰিয়া কৰিনা মাছাডো ওকে মাৰিয়া কৰিনা মাছাডো তেখেত কোৰ হয় তেখেত হয় ভেনিজুৱেলা এতিয়া মোক ক'ব লাগে ভেনিজুৱেলাৰ ক্যাপিটেল কি হয় ভেনিজুৱেলাৰ নেশনাল ফ্লেগ কেনেকুৱা হয় ভেনিজুৱেলাৰ প্ৰেসিডেন্ট কোন হয় কারেন্ট প্রেসিডেন্ট এইকেটা নিজে লিখিব দেই ইয়াৰ ফ্লেগ কি হয় হেৰি কি হয় গোটেইটা নিজে লিখিব আৰু এটো জানে নে ভেনিজুৱেলাৰ ক্যাপিটেল হৈছে কাৰাকাস
এইখিনি মেপিঙত বাৰু মনত থাকিয়ে যাব মোৰ মেপিং কৰোঁতে মনত থকা যিকেইটা মনত আছে আৰু মানে মেপিং কৰিলে পাহৰি নাযায় বস্তুবিলাক ওকে তেখেতৰ যিটো হেৰি হয় ছাবজেক্টটো আছিলে বহুত দীঘল আছিলে মই তাৰ পৰা কিৱৰ্ডটো দিছোঁ সেইটো হৈছে ডিক্টেটৰশ্বিপ টু ডেমক্ৰেচি দেখিলে মানে পলিটিৰ টপিক টাইপ লাগে আৰু ডিক্টেটৰশ্বিপ টু ডেমক্ৰেচি এই শব্দটো খুব চলি আছে নহয় এতিয়া মনত থাকিবই আপোনালোকৰ ইয়াৰ পাছত আছে ইকনমিক্সৰ এৱাৰ্ড কোনে পাইছে ইকনমিক্সৰো 3জন মই কোৱাটোৱেই লিটাৰেচাৰ আৰু মানে পিছৰ কাৰণে বহুত কমেই কাম কৰি আছে সেইকাৰণে এজনে ইকনমিক্সৰ 3জনে পাইছে তেওঁলোক হৈছে জয়েল মকিৰ ফিলিপ আগিয়ন আৰু পিটাৰ হাউইট ওকে এই 3জনে পাইছে ইকনমিক্সৰ 2025 চনৰ নোবেল বঁটা তেওঁলোকৰ টপিকটো দুটা টপিক আছিলে দীঘল মই সেইবাবে লিখি দিয়া নাই আপোনালোকে এই নাম 3টা মনত ৰাখিব তো সিমানেই আছিলে 2025 চনৰ নোবেল বঁটা ইয়াৰ উপৰিও এই টপিকটো হৈ গৈছে বাৰু ইয়াৰ উপৰিও যেতিয়া আপোনালোকে নোবেল প্ৰাইজৰ ওপৰত নোটটো বনাব তেতিয়া আপোনালোকৰ কি ইম্পৰ্টেণ্ট হ'ব 2024 খিনিও চাব তাৰ উপৰিও আপোনালোকে যেতিয়া এইটো চাব মানে 1901 চনত যেতিয়া প্ৰথমবাৰৰ কাৰণে নোবেল বঁটা দিছিলে তেতিয়া কোনে নোবেল বঁটা পাইছিলে প্ৰথম বিজয়ী ঠিক আছে প্ৰথম বিজয়ী সেই 6টা কেটেগৰীত 5টা কেটেগৰীত 1901 চনত আৰু বাকি ইকনমিক্সত গোটেইকেইটা আপোনালোকে চাৰ্ট বনাব প্ৰথম কোনে পাইছিলে সেকেন্ড এটা চাৰ্ট বনাব তাত আপোনালোকে ভাৰতৰ পৰা কোনে পাইছিলে আৰু কোনটো কেটেগৰীত পাইছিলে বা কি কামৰ কাৰণে পাইছিলে সেইটো এটা চাৰ্ট বনাব ইয়াৰ উপৰিও বনাব কোনে দুবাৰ পাইছে হেনেকুৱাও আছে ইয়াৰ উপৰিও যেটো ৰেড ক্ৰছ অৰ্গানাইজেশ্যন 3বাৰকে শান্তিৰ নোবেল বঁটা পাইছে বহুত বেছি ইম্পৰ্টেন্ট পৰীক্ষাত আহি থাকে সেইবাবে আপোনালোকে ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় এটো ইম্পৰ্টেন্ট দে মনত ৰাখিব 8 মে তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয় এনেকুৱা ইম্পৰ্টেন্ট কিছুমান বস্তু মই নোটত দিছো আৰু এটা ইম্পৰ্টেন্ট কথা এই 6টা কেটেগৰীৰ প্ৰত্যেকটো কেটেগৰীৰে মানে এটা বেলেগ একাডেমি এৱাৰ্ডটো দিয়ে মই যেতিয়া কৈ দিলো যে সুইডিশ ইনষ্টিটিউচনৰ পৰা দিয়ে বা সুইডেনৰ পৰা দিয়ে তাতো নিৰ্দিষ্ট একাডেমি আছে নিৰ্দিষ্ট একাডেমিয়ে দিয়ে গতিকে সেই নামটো মানে কেতিয়াবা সুধি দিয়ে ডেফথৰ পৰা যদি কোৱেশ্চন সুধো বুলি ভাবে হেতু সুধি দিয়ে গতিকে একদম এটা যদি টপিক পঢ়িব সম্পূৰ্ণ চালিজাৰি মানে একদম ডিটেইলছত পঢ়িব যাতে কোনোটো কোৱেশ্চন থাকি না যায় ওকে আৰু মই আপোনালোকক কৈ দিছো আৰআৰবি এনটিপিসিৰ অনলাইন চলি আছে গ্ৰেজুৱেট আৰু আন্ডাৰ গ্ৰেজুৱেট মানে হাই সেকেন্ডাৰী দুইটাৰ কাৰণে চলি আছে যি সকলে মানে আপোনালোকে এলিজিবল হয় আপোনালোকে এপ্লাই কৰক এডিআৰই টো এতিয়ালৈকে একো নটিফিকেশন নাই আমাৰ এডিআৰই 2.0 সিলেক্ট হৈ থকা খিনিকো এতিয়ালৈকে এপইন্টমেন্ট দিয়াই নাই এপইন্টমেন্ট দিব নৱেম্বৰৰ ভিতৰতে হয়তো হেবাবে মানে বেটাৰ কিবা ট্ৰাই কৰি সকলো ট্ৰাই কৰি আছে আৰু মই পুনৰ এডিআৰই এছএছ এক্সামটো কেতিয়াও নিদু কাৰণ এবাৰ যেটো পালোৱে মই হেবাবে এনটিপিসি দিম আৰু মই আশা কৰো আপোনালোকেও মানে সকলোৱে যেটো পঢ়াশুনা কৰিয়া আছে আপোনালোকে এনটিপিসি দিওক বহুত ভাল হয় সেন্ট্ৰেলৰ কিবা এটা চাকৰি লব পৰাটো বহুত ভাল কথা কিন্তু কষ্ট কৰিব লাগিব এডিআৰইলে পঢ়াতকে 2-3 গুণ বেছি পঢ়িব লাগিব কাৰণ আপোনালোকৰ মানে অকন স্পিডও হ'ব লাগিব নহয় মেথছ আৰু ৰিজনিং যদি আপোনালোকৰ স্পিড নহয় তেতিয়া আপোনালোকে কোৱেশ্চন এটেম্প কৰিব নোৱাৰিব সব মেথছ আৰু ৰিজনিং আপোনালোকে পৰা কোৱেশ্চন আহিব দেই যে সকলে ভালকে এডিআৰইলে পঢ়ি আছিলে মেথছ কৰি আছে তেওঁলোকে এনটিপিসিৰ পিৱাইকিউ কৰি চাবচোন প্ৰিভিয়াস পেপাৰ কৰি চাবচোন সব জানিব সব জনা কোৱেশ্চন কিন্তু কি হয় টাইম নহয় 1.5 ঘণ্টাত আপোনালোকৰ হেখন পেপাৰ মানে যদি এটো গতিত কৰা হয় এডিআৰই টাইপত তা মানে কেতিয়াও নহয় কাৰণ আমি এডিআৰই 3 ঘণ্টা পাও 3 ঘণ্টাত আমি তেতিয়াও আমাৰ সময় কম হয় আমি কমপ্লেইন কৰো মানে সময় নহলেকে পৰা প্ৰশ্ন থাকি গল আমাৰ হে যেটো মানে 3 ঘণ্টাত কৰা পেপাৰ তাতে 1.5 ঘণ্টাত 90 মিনিটস 1.5 ঘণ্টা হয় তো দিয়ে হেখন পেপাৰ মেথছ ৰিজনিং বেছিকে আহে আৰু কৰোটা টাইম লাগে আমাৰটো স্পিডটো আহিব লাগিব গতিকে আপোনালোকে ভালকে প্ৰিপাৰেচন কৰক এনটিপিসি এপ্লাই কৰক নৱেম্বৰৰ লাষ্ট উইকলৈকে আছে ডেট কিন্তু ইয়াতে অকন মানে প্ৰবলেম আহে সব সেন্টাৰত মানে হোৱাইট বেকগ্ৰাউণ্ড নাই ওকে মানে অনলাইন সেন্টাৰ বিলাকত হোৱাইট বেকগ্ৰাউণ্ড নাই গতিকে তাতে যেটো ফটো বিচাৰিছে অকমান হেনেকা মানে লাইট বেকগ্ৰাউণ্ডত বিচাৰিছে আৰু মানে লাইভ ফটো লাগে লাইভ সিগনেচাৰ লাগে তো হেবোৰ আৰু অকনমান অনলাইনত প্ৰবলেম আহে মোৰ প্ৰথমৰ দিনা নোৱাৰিছিলে কৰিব সো হেখলৈকে নাথাকিব
আপোনালোকে ধুনীয়াকৈ কৰক আৰু যাৰ NCL নাই মানে যোৱা বছৰ উলিওৱা NCLখন এবাৰ নহ'ব সেইটোতো গম পাইছে এপ্ৰিলৰ পিছত উলিওৱা হ'ব লাগিব সো NCL যদি এতিয়া এপ্লাই কৰি দিয়ে উইদিন 20 ডেজ NCL কিন্তু আহি যাব ৰখি থাকিব মুঠতে পঢ়ক আৰু ধুনীয়াকৈ পৰীক্ষা দিয়ক এডিআৰই আহে নাহে পিছ কথা NTPC আহিবই NTPC এক্সাম পাতিবই তো NTPC দি লওক ওকে আমাৰ পঢ়াটোহে কন্টিনিউ থাকিব লাগে NTPC পঢ়ি থৈ দিলে পাছ কৰিলেতো আৰামছে এডিআৰই পাছ কৰিব টেনচনে নাই সো অল দা বেষ্ট সকলো ভালকৈ পঢ়ি থাকক আৰু কিবা যদি সুধিব থাকে কমেণ্ট কৰিব সেইখিনিয়ে কথা বাকী মোৰ টেলিগ্ৰাম চেনেলটোৰ লিংক দি দিম যিসকল জইন হোৱা নাই ধুনীয়াকৈ জইন হৈ ল'ব আজিলৈ ভিডিঅ'টো ইমানেই থেংক ইউ